ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে তোমালোকলৈ মই আপোন পাঠৰ এটিকৈ ভিডিঅ' আগবঢ়াই আছোঁ। প্ৰথম শ্ৰেণীৰ আপোন পাঠৰ আজি তোমালোকলৈ লৈ আহিছোঁ। ইতিমধ্যে 7 নম্বৰ লেচনটো তোমালোকলৈ আগবঢ়োৱা হ'ল। আজি তোমালোকলৈ লৈ আহিছোঁ 8 নম্বৰ পাঠটি। দেখিছানে 8 নম্বৰ পাঠটিত তোমালোকে নিশ্চয় বুজি পাইছা চাগে যে এজনী ছোৱালীয়ে প্ৰাৰ্থনা কৰি আছে, সন্মুখত মানে ধূপকাঠি আৰু দেখিছানে ধূনা আছে। তাৰপিছতে এগৰাকী চোৱা মহিলাই কিবা মানে গাই থকা নিচিনা লাগিছে আৰু এজনে ঢোল খোল বজাই আছে দুইজনে। তাৰপিছতে চোৱা এইটো এভাগ মন্দিৰ দেখা গৈছে। তাৰপিছতে চোৱা হাতীত উঠি আছে কোনোবা এজন, দেখিছানে মানুহ এজন উঠি আছে। সেইকাৰণে আমি আইডিয়া কৰিব লৈছোঁ যে সেৱা পূজাত ধূপ ধূনা লাগে সেৱা কৰিবলৈ হ'লে। তাৰপিছত বৰগীত গাওঁ, শুনা বৰগীত গাই আছে দেখিছানে। বৰগীত গাওঁতে আমি কি দেখিছানে ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে আছে পূব মূৰত মণিকূট থাকে। তাৰপিছত আছে হাতীত উঠে ৰজাৰ দূত। তোমালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে যে পূব মূৰত কি থাকে, তেতিয়া তোমালোকে লিখিব লাগিব মণিকূট। পূব মূৰত কি থাকে মণিকূট, আৰু হাতীত কোন উঠে ৰজাৰ দূত। এইটো প্ৰশ্ন অহা দেখা যায়। তাৰপিছতে আছে যে চিনাকি হওঁ আহা দীৰ্ঘইকাৰ আৰু মানে দীৰ্ঘকাৰ। মানে দীৰ্ঘ ৱে যে দীৰ্ঘকা হয় আৰু দীৰ্ঘই যে দীৰ্ঘইকাৰ হয়। এইকেইটা তোমালোকক মানে বুজাব বিচাৰিছে। দেখিছানে তোমালোকে জানি ল'বা কেনেকৈ বদ উকাৰে বু হৈছে কেনেকৈ আৰু বদ ইকাৰে বি হৈছে। তাৰপিছতে আছে লিখোঁ আহাত দেখিছানে উকাৰডাল কেনেদৰে লিখিছে 5 শাৰীত মিলাই তোমালোকে লিখিবলৈ যত্ন কৰিবা। লগতে এই শব্দসমূহ তোমালোকে জানিবলৈ যত্ন কৰিবা, কাৰণ এই শব্দসমূহ তোমালোকৰ হয়তো পঢ়িবও আহিব পাৰে বা লিখিবলৈও আহিব পাৰে। তাৰপিছতে চোৱা দেখিছানে বাৰু বাকচত দিয়া আখৰ দুটাৰে খালী ঠাই পূৰ কৰিব দিছে। ইয়াত চোৱা ঝাৰু ৰদ হুচুকাৰ, ইয়াত বোকা, এই বৰ্ণ দুটা লৈ আহিছোঁ দেখিছানে বোকা আৰু ঝাৰু। তাৰপিছতে উকাৰ থকা দুটা বানান লিখিব দিছে। তোমালোকে লিখিব পাৰা, বহুত বানান আছে। বোকা লিখিব পাৰা, বোকা লিখিবা। তাৰপিছত তোমালোকে কোৰ লিখিব পাৰা, কোৰ। মোৰ লিখা অকণ বেকা হৈছে, তোমালোকে কিন্তু বেকা নকৰিবা দেই। কোৰ। তাৰপিছতে মানে হচৌকাৰ লগাই পেলাই ফুল লিখিব পাৰা, ভুল লিখিব পাৰা, ভুল। আমাৰ যিকোনো ভুল হ'লে ভুল, আমাৰ ছাৰ বাইদেউসকলে ভুল হ'লে ভুল বুলি কয় ন। এতিয়া মোৰ ভুল এটা হ'ল নহয়, এইখিনিৰ পৰা আনিব লাগিছিলে এডাল, দেখিছা মোৰ ভুলটো হৈ গ'ল। দেখিছানে বাৰু মোৰ ভুলটো ক'ত হৈছে, এইডাল দেখিছানে, এইডাল এনেকৈ নিব লাগিছিলে ভুল। এইটো ভুল আৰু ফুল। তাৰপিছত এই বানানকেইটা পঢ়িবলৈ শিকিবা। তাৰপিছতে ইয়াত কিছুমান আছে, এই প্ৰশ্নকেইটা লিখিবা কিন্তু দেই, পূব মূৰত কি আছে কেইটা, আৰু উকাৰ দীৰ্ঘইকাৰ দীৰ্ঘকাৰ কেনেকৈ ব্যৱহাৰ হৈছে সেইটো তোমালোকে জানিবা। ইয়াৰ পাছৰ ভিডিঅ'ত মই তোমালোকলৈ লৈ আহিম ইয়াৰ পাছৰ পাঠটি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'সমূহে তোমালোকৰ সহায় সহযোগ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। ধন্যবাদ।